দুলীয়াজানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰা ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসমৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। ইফালে এই সাংস্কৃতিক শোভাযাত্ৰাত টাই আহোম ছাত্ৰ সন্থাৰ কেইবাখনো জিলা সমিতিয়ে অংশগ্ৰহণ কৰাৰ লগতে শোভাযাত্ৰাত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং আৰু ৰিচা চেত্ৰী। দুলীয়াজান বিহুতলীৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ দলটো দুলীয়াজানৰ জয়ানগৰৰ হৈ গগৈ মাৰ্কেটত উপস্থিত হৈ দুলীয়াজানৰ বিহুতলীত সামৰণি মাৰে। বিয়লিলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসমৰ বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। কেন্দ্ৰীয় সমিতি জিন্দাবাদ 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 কেন্দ্ৰীয় সমিতি জিন্দাবাদ 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 মই অভিনন্দন জনাইছোঁ ইমান এক ডাঙৰ আয়োজন আৰু এই ইমান বৰ্ণময় 12 ৰহণীয়া সংস্কৃতিক আপোনালোকে এইধৰণে তুলি ধৰাৰ চেষ্টা কৰিছে। আজি এই সদৌ আহোম ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই সাংস্কৃতিক শোভাযাত্ৰা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে মোক যি সুযোগ দিছে তাৰ বাবে মই কৃতজ্ঞ। আৰু মই কৈছোঁৱেই যে এই আহোমসকলৰ পৰম্পৰা, তেখেতসকলৰ পূৰ্বপুৰুষৰ পৰম্পৰা আমাৰ কাৰণে নিদৰ্শনস্বৰূপ। কাৰণ তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, শাসকীয় ক্ষেত্ৰতেই নহয়, উদ্যোগ ক্ষেত্ৰতো যিধৰণে আগবাঢ়িছিল, যি সকলোকে লৈ আগবাঢ়িছিল স্বৰ্গদেউসকলে। মই ভাবোঁ যে সেই পৰম্পৰা আমি অক্ষুণ্ণ যদি ৰাখোঁ তেতিয়াহ'লে আমাৰ সকলো জাতি জনগোষ্ঠী একলগ হৈ আহোমসকলৰ নেতৃত্বত এখন মহা অসম, এখন বিৰাট অসমৰ আমি পৰিকল্পনা কৰিব পাৰোঁ। আৰু মই আশা কৰোঁ যে আহোমসকলৰ যি
এতিয়া শেহতীয়া দাবী জনজাতিকৰণৰ এই ধৰণৰ আয়োজনে সেই দাবী সবলতৰ কৰিব। তাৰ কাৰণে কিন্তু সকলো ঐক্যবদ্ধ হৈ থিয় দিব লাগিব। আৰু এই মঞ্চৰ পৰাই মই সেই আহ্বান জনাইছোঁ যে সকলো জনগোষ্ঠীক নেতৃত্ব দিব পৰাকৈ আহোমসকল আমাৰ আটাচুৰ নেতৃত্বত সকলোকে আগবাঢ়ি আহক আৰু ঐক্যবদ্ধ হৈ থিয় দিয়ক আৰু তেখেতলোকৰ লক্ষ্য পূৰণ কৰাৰ কাৰণে আমিও আগবাঢ়ি ধন্যবাদ। আহোম ছাত্ৰ সন্থাৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আৰু আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠান আয়োজন কৰা হৈছে। যোৱাকালি বিভিন্ন ধৰণৰ অনুষ্ঠান ইতিমধ্যে আমাৰ সমাপন হৈছে সুকলমে। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমি বাহিৰ কৰিছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত এটা সমন্বয় বাৰ্তা আমি দিব বিচাৰিছোঁ। সৰ্বদা চাউল চুকাফাই যিদৰে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ উন্নয়নৰ হকে কাম কৰিছিল, বৰষুণ কৰিছিল, সেই আদৰ্শতে আমি টাইম চুকাফাই অনুপ্ৰাণিত হৈ আছোঁ আৰু কাম কৰি যাব বিচাৰিছোঁ, কাম কৰি আছোঁ। তাৰে এটা সজাগতা আমি দিব বিচাৰিছোঁ। আৰু এটা কথা আচলতে আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰু আজি প্ৰতিষ্ঠা দিৱসৰ স্থলীৰ পৰা আমি অসম চৰকাৰক বা ভাৰত চৰকাৰক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি আচলতে ৭০টা বছৰ সংগ্ৰাম কৰি আহোম ছাত্ৰ সন্থাই কিন্তু আমাৰ যিসমূহ মূল দাবী অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু শৈক্ষিকভাৱে আমাৰ জনগোষ্ঠী উত্তৰণ কৰাৰ যিটো আমাৰ দাবী, সেই দাবীসমূহ কিন্তু আমি সাফল্যমণ্ডিত হ'ব পৰা নাই, সাধন হোৱা নাই বা আমাৰ পূৰণ হোৱা নাই। ইমান সংখ্যক পূৰণ হ'ব লাগিছিলে। গতিকে আজি আমি এই প্ৰখৰ ৰ'দকো নেওচি আমি সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা উলিয়াইছোঁ আৰু ৰ'দৰ পৰা আৰু আজি আচলতে এই প্ৰতিষ্ঠানৰ পৰা আমি আচলতে এটা আশা জনাব বিচাৰিছোঁ, যদি আপোনালোকে ভাবিব নিৰ্বাচনৰ আগত যদি আমাৰ দাবীসমূহ পূৰণ নকৰে আৰু ৰাজনৈতিকভাৱে আচলতে টাইম জনগোষ্ঠীৰ যিসমূহ অঞ্চলত বসতি প্ৰধান হৈ আছে, সেই অঞ্চলসমূহ কিন্তু আৰু সেই সমষ্টিসমূহ কিন্তু 2026 চনত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে কিন্তু আহোম জনগোষ্ঠীক প্ৰদান কৰিব লাগিব। যদি প্ৰদান নকৰে আৰু আচলতে ৰাজনৈতিকভাৱে যদি আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে যদি সুযোগ প্ৰদান নকৰে, তেন্তে কিন্তু আজি যিদৰে আমি শোভাযাত্ৰা বাহিৰ কৰিছোঁ বাৰেৰহণীয়া, সেইদৰে কিন্তু প্ৰতিবাদী সমাধান আমি বাহিৰ কৰিম। অসমৰ উজনি অসমৰ লক্ষ্য কিন্তু আমাৰ আহোম জনগোষ্ঠীৰ লোকে ৰাজপথত এইদৰে প্ৰতিবাদ কৰি কিন্তু চৰকাৰৰ বিৰুদ্ধে হওক বা যিটো দলে আমাৰ কথা নুশুনে সেই দলৰ বিৰুদ্ধে যাবৰ কাৰণে তাকো এটা বাৰ্তা ইয়াত দিব বিচাৰিছোঁ। সৰুত আহোম ছাত্ৰ সন্থাৰ 37 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয়টো দিন। দুলীয়াজানৰ বিহুতলী বাকৰিৰ পৰা আমি প্ৰথমটো কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি এতিয়া বাহিৰ কৰিব লৈছোঁ। অসমৰ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বাবে এই সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা উদ্বোধন কৰিব। লগতে বিশিষ্ট অভিনেত্ৰী আমাৰ সকলো সন্মানীয় চুমকি কছাৰী আৰু ৰিচা চেত্ৰী ডাঙৰীয়াই আহি আমাৰ উপস্থিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন আঞ্চলিক জিলা পৰ্যায়ৰ আৱাসো আমাৰ সত্ৰকলে উপস্থিত হৈছে। বিভিন্ন সাংস্কৃতিক দল আহি এই আমাৰ সমন্বয়স্থলী হিচাপে দুলীয়াজান অঞ্চলত পৰিণত কৰিছেহি। আমি সকলো অসমবাসী ৰাইজক ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে হিন্দুত্ববাদী আগ্ৰাসনেই হওক বা ধৰ্মীয় মৰিবনে অসমীয়া সমাজখন যাতে থান বান হ'ব নোৱাৰে, অসমৰ জাতীয় জীৱনক যাতে ধৰ্মীয় মৰিবনে থান বান কৰি যাতে দুৰ্বল আৰু নিশকতা কৰিব নোৱাৰে, তাৰ পৰা আচলতে এইটো এটা সক্ৰিয় এটা আহ্বান। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া দিনত অসমৰ জাতীয় জীৱনৰ ভেটি শক্তিশালী হোৱাৰ ক্ষেত্ৰত এই শোভাযাত্ৰাই এক ইতিবাচক মাত্ৰা প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ।